নমস্কাৰ, যিসকল মানুহে 2025 চনত চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰিছিল সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মানুহে 2025 চনত চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ আবেদন কৰিছিল সেইসকল মানুহে অতি শীঘ্ৰেই কৰিব লাগিব এইখন কাম, অন্যথা চৰকাৰী ঘৰৰ নতুন লিষ্টৰ পৰা নাম কৰ্তন হ'ব পাৰে। তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মানুহে 2025 চনত চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰিছিল সেইসকল মানুহে অতি শীঘ্ৰেই এইকেইখন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব লাগিব, কিয়নো অতি শীঘ্ৰেই চৰকাৰী ঘৰ আবেদন কৰা সকলৰ বাবে আৰম্ভ হ'ব KYCৰ কাম। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ আবেদন কৰিছিল তেন্তে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়ত KYC কৰিব লাগিব। তো কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক এটা এটাকৈ জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথমটো প্ৰমাণ পত্ৰ হ'ল আধাৰ কাৰ্ড। তো আপোনালোকৰ বাধ্যতামূলক থাকিব লাগিব আধাৰ কাৰ্ড। দ্বিতীয়খন প্ৰমাণ পত্ৰ হ'ল জব কাৰ্ড। তো যিসকল মানুহৰ জব কাৰ্ড নাই অতি সোনকালে বনাই লওক, জব কাৰ্ড নথকাসকলে কিন্তু চৰকাৰী ঘৰ নাপাব। 3 নম্বৰ প্ৰমাণ পত্ৰটো হ'ল বেংকৰ একাউণ্ট। তো আপোনালোকে এই 3খন প্ৰমাণ পত্ৰ অতি সোনকালে সংগ্ৰহ কৰক। এই 3খন প্ৰমাণ পত্ৰৰ সহায়তে আপোনালোকে কৰিব লাগিব চৰকাৰী ঘৰৰ KYCৰ কাম। তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত বা জিঅ' টেগিঙৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ গৈছে সেইসকল মানুহে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়ত KYCৰ কাম সম্পাদন কৰিব লাগিব। অতি শীঘ্ৰেই KYCৰ কাম আৰম্ভ হ'ব। তো মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো যেতিয়াই জিঅ' টেগিঙৰ কাম আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম।